নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজ নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। CISF ফায়াৰ কনিষ্টেবল 2024তে ফায়াৰমেনৰ ফালৰ পৰা কনিষ্টেবল ফায়াৰমেনৰ পোষ্ট ওলাইছিলে, প্ৰায় 1100 মান পোষ্ট ওলাইছিলে। তাতে আমাৰ অসমৰ কাৰণে এক্সট্ৰাকৈ যিহেতু প্ৰতি বছৰে পোষ্ট দিয়ে, অসমৰ কাৰণে 100টামান পোষ্ট আছিলে। তাৰে ফিজিকেল টেষ্ট লগালোঁ, হৈ গ'ল 25 জানুৱাৰী ফেব্ৰুৱাৰীতে হৈ গ'ল। তাৰপিছৰ পৰা নাই, খবৰ খাতি নাই। বৰ্তমান 26 আজি জুলাই মাহ চলি আছে। এতিয়া বহুতৰে মোক ট্ৰেইনিং চিডিউলৰ আগত যিহেতু জাৰি কৰিলে, ট্ৰেইনিং চিডিউলটো মই টেণ্টেটিভলি আপোনালোকক জনালোঁ। তেতিয়া সুধিছে যে আমাৰ এক্সাম কেতিয়া হ'ব বা কাট অফ কিমান গৈছিলে আগতে 2023, 22ত, এইখিনি কথা। ইয়াতে কাট অফ কিমান গৈছিলে বা বৰ্তমান কিমান যাব। এক্সাম ডেট ছেপ্টেম্বৰ 2026 হোৱাৰ সম্ভাৱনা আছে। আৰু ইয়াত যিহেতু কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাই। তাৰপিছত অসমৰ পৰা কিমান টোটেল ল'ৰা পাছ কৰি আছে, যিহেতু ল'ৰাহে পোষ্ট আছিলে অনলি। গোটেইখিনি তথ্য এইটো ভিডিঅ'ত পাব। CISF কনিষ্টেবল ফায়াৰমেন 2024ত যদি তোমালোকে এপ্লাই কৰি কিমান কেণ্ডিডেট আছে, ফিজিকেল ৰানিং যদি পাছ কৰি আছা, তলত কমেণ্ট কৰিবলৈ নাপাবে। গোটেইখিনি তথ্য এইটো ভিডিঅ'ত পাব। ভিডিঅ'টো সকলোকে চাই থাকিবা আৰু যিমান পাৰে সিমান লগৰ বন্ধু বান্ধৱী যিমান আছিলে সকলোকে শ্বেয়াৰ কৰি দিব, যিসকলে পাছ কৰি আছে তেওঁলোকৰ সুবিধা হোৱাকৈ। আৰু আগন্তুক দিনত যদি CISF ফায়াৰমেনত তোমালোকে যাবলৈ হ'লে কোৱালিফিকেশ্যন, এইজ কেনেকুৱা কি লাগে এইখিনিও কৈ দিম মই। ভিডিঅ'টো শেষলৈকে চালেই হ'ল। আৰু যিসকলে বৰ্তমানলৈকে মোৰ ইউটিউব চেনেলত ভিডিঅ' চাই আছে কিন্তু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই, বা ফেচবুক পেজত ভিডিঅ' চাই আছে, ফেচবুক পেজটো ফ'ল' কৰি লোৱা নাই, প্লিজ ছাবস্ক্ৰাইব ফ'ল' কৰি লওক এনেধৰণৰ চাকৰি ৰিলেটেড ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে কৈছোঁ, আপোনালোকৰ ফায়াৰমেনত এপ্লাই কৰিবলৈ হ'লে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব। CISF ফায়াৰমেনৰ ফালৰ পৰা যিখিনি পোষ্ট আহে, তাতে ফায়াৰমেনত চিম্পুল হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে নোৱাৰিব। আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰীটো ছায়েন্সৰ পৰা পাছ কৰা হ'ব লাগিব। লগতে PCM ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স এই 3টা ছাবজেক্ট থাকিব লাগিব। তেতিয়াহে CISF ফায়াৰ কনিষ্টেবলত এপ্লাই কৰিব পাৰিব। আৰু বয়সটো SSC GD নিচিনা একেই, 18 বছৰৰ পৰা 23 বছৰলৈকে। জেনেৰেল EWSৰ কাৰণে SC ST 5 বছৰ, OBC 3 বছৰ এইজত ৰিলেক্সেশ্যন থাকে। আৰু ফিজিকেল টেষ্টটো একেই, 5 কিলোমিটাৰ ৰানিং কৰিব লাগে ল'ৰাই, যিহেতু পোষ্ট বৰ্তমানলৈকে ওলাই আছে 24 মিনিটৰ ভিতৰত। আৰু হাইট আছে জেনেৰেল, OBC, EWS, SCৰ কাৰণে 165 চেণ্টিমিটাৰ, বাকী STৰ কাৰণে 157 চেণ্টিমিটাৰ হাইট হৈ গ'লে হৈ যায়। আৰু চেষ্টখন নৰ্মেল 78 চেণ্টিমিটাৰ হ'ব লাগিব। আৰু ST সকলৰ কাৰণে 76 চেণ্টিমিটাৰ, 5 চেণ্টিমিটাৰকৈ চেষ্ট ফুলাব লাগিব। এইখিনিয়ে হ'ল ইলিজিবিলিটি ক্ৰাইটেৰিয়া। এতিয়া যিখিনি 24 ভেকেঞ্চি আছিলে, তাত ক'ত কিমান কি যাব এইখিনি মই কৈ আছোঁ, আপোনালোকে চাই লওক। এতিয়া প্ৰথমতেই কৈছোঁ, এতিয়া CISF ফায়াৰমেনত 2022-23 যিখিনি ভেকেঞ্চি ওলাইছিলে, তাতো প্ৰায় 100টামান পোষ্ট আমাৰ অসমৰ কাৰণে আছিলে। কাট অফ কিমান গৈছিলে চাই লোৱা। এতিয়া আছাম দেখিছে, এইটো আছাম পইণ্টটো দেখিছে। আছামৰ পৰিমাণ মই UR, AWS, SC ST, OBC, ESM গোটেইখিনি লিখি লৈছোঁ। URত যদি চাই, যিখিনি 2022-23 যিখিনি ভেকেঞ্চি আছে, তাত URত কাট অফ গৈছিলে 58, 100ৰ ভিতৰত 58 গৈছিলে। EWSত মাত্ৰ 37.85 গৈছিলে। SCত গৈছিলে 51 আৰু 67, 51.67। STত 53.358 গৈছিলে। STত বেছি গৈছিলে। আৰু OBCত 51 গৈছিলে। বাকী এক্স ছাৰ্ভিচমেনৰ কাৰণে অসমৰ কাট অফ নাছিলে। এইবাৰো কাট অফটো তাৰ ওচৰে পাজৰে থাকিব। মিনিমাম যদি আপোনালোকে 55 টাৰ্গেট কৰি যদি এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰে, তেতিয়া আৰামছে CISF ফায়াৰ কনিষ্টেবল 2024ত চাকৰি পাবলৈ সক্ষম হ'ব। আৰু যিটো ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেলৰ কাৰণে যিটো কাট অফ যায়, মিনিমাম 2টা বা 3টা কেণ্ডিডেটকে যিহেতু মাতে, সিমান বেছি কাট অফ নেবাঢ়ে মানে মই কৈছোঁ নহয়, জেনেৰেল যদি ল'ৰা হয় তেতিয়া 60 মান টাৰ্গেট কৰিব লাগিব। বাকী সকলোখিনি আদাৰ কাষ্টৰ কাৰণে 55-50 আপোনালোকে টাৰ্গেট কৰিলে আৰামছে ফায়াৰ কনিষ্টেবলত চাকৰি পাই যাব। যিহেতু ইয়াত কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাই, GK, ৰিজনিং, মেথমেটিক্স বা যিকেইটা ছাবজেক্ট আহিব আপোনালোকৰ 12th ষ্টেণ্ডাৰ্ড আহিব, হায়াৰ ছেকেণ্ডেৰী পাছ লেভেলত আহিব। কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাই। 100টা কুৱেশ্যনে এটেম্প কৰিব পাৰিবা। আৰু ইয়াৰ কাট অফটো এইখিনি মই ক'লৈ কিমান এক্সপেক্টেড কাট অফ যোৱাৰ সম্ভাৱনা আছে, এইটো কৈ দিলোঁ। আৰু ইয়াৰ পিছতে নিগেটিভ মাৰ্কিং নাই। আৰু আমাৰ অসমৰ পৰা কিমান ল'ৰা ৰানিং পাছ কৰি আছে এইখিনি কৈ আছোঁ মই। ভিডিঅ'টো শেষলৈকে চাই থাকা। টোটেল যদি চাই, অল ইণ্ডিয়াত কেণ্ডিডেট পাছ কৰি আছে ফায়াৰ কনিষ্টেবল সেই 1100 পোষ্টৰ কাৰণে 4,02,622টা অল ইণ্ডিয়াত। কিন্তু আমাৰ অসমৰ কম আছে। আপোনালোকৰ নৰ্থ ইষ্ট ছেক্টৰত মই দেখাই আছোঁ। ইয়াতে ইষ্টাৰ্ণ ছেক্টৰ, চেণ্ট্ৰেল ছেক্টৰ, NES ছেক্টৰ, এইটো NES নৰ্থ ইষ্টাৰ্ণ ছেক্টৰত যদি চাই মাত্ৰ 6,349টা। তাকো অকল আমাৰ অসমতে নহয়,
নৰ্থ ইষ্টত যিমানকেইখন ষ্টেট আছে আসাম অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা মেঘালয় গোটেইকেইখন ষ্টেট মিলাই মিলিহে 6,349টা কেণ্ডিডেট আছে গুৱাহাটী NER ছেক্টৰত। এতিয়া আমাৰ অসমৰ পৰা যদি চাই মিনিমাম 50% মান আমাৰ অসমৰে থাকিব, বাকী আদাৰ ষ্টেটৰ কেইটা কিন্তু কম থাকিব। মানে 3,000 মান ল'ৰা আছে আমাৰ অসমৰ CISF ফায়াৰ কনিষ্টবলত ৰানিং পাছ কৰি থকা 3,000 মান ল'ৰা আছে। সেই 3,000টা ল'ৰাৰ কাৰণে 100টা পোষ্টত কম্পিটিশ্যন হ'ব এক্সামত। তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন মেডিকেলটো পাছ কৰিবই লাগিব, কোনো টেষ্ট কিবা কিবিটো নাই। খালি এক্সামত মিনিমাম মই 60 to 55 টাৰ্গেট কৰিলে আৰামছে তোমালোকে ফায়াৰ কনিষ্টেবল 2024ত চাকৰি পাবলৈ সক্ষম হ'ব। এইখিনি আৰু ছেপ্টেম্বৰ অক্টোবৰ এই 2 মাহত পূৰা এক্সাম হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে, পূৰ্ণ সম্ভাৱনা আছে। যিকোনো সময়তে CISF অফিচিয়েল ৱেবছাইটে এক্সাম ৰিলেটেড হওক, এডমিট কাৰ্ডৰ লিংক হওক আহি গ'লে মই লগালগ ভিডিঅ' বনাই দিম। এইটো তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। এইটো ফায়াৰ কনিষ্টেবল আগৰ কাট অফটো কিমান গৈছিলে সেইটো হিচাপত তোমালোকে প্ৰিপেৰেশ্যন কৰিব লাগিব। কিমান কেণ্ডিডেট মোৰ ইউটিউব চেনেলত বা ফেচবুক পেজত ভিডিঅ' চাই থকা জড়িত হৈ থকা কিমান ল'ৰা আছে পাছ কৰি তলত কমেণ্ট কৰিবলৈ নাপাহৰিব। যিসকলে সুধি আছিলে কাট অফ কিমান যায়, অসমৰ কিমান ল'ৰা পাছ কৰিছে, এক্সাম কেতিয়া হ'ব, গোটেইখিনি কথা কৈ দিলোঁ। যিহেতু ট্ৰেইনিং চিডিউলটো জাৰি হ'ল জানুৱাৰী ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ 27ৰ ট্ৰেইনিং ষ্টাৰ্ট হ'ব। এই ফায়াৰমেনখিনিও গোটেইখিনি CISFৰ ট্ৰেইনিং চিডিউল জাৰি হ'ল যিহেতু সেইকাৰণে ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰৰ ভিতৰত ডিচেম্বৰৰ ভিতৰত গোটেইখিনি প্ৰচেছ 100% কমপ্লিট হৈ যাব। ধন্যবাদ।